কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত বিজেপিয়ে বিভিন্ন ধৰণে বিভিন্ন নিয়ম ভংগ কৰি পেলাই তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাইছে। শেহতীয়াকৈ এটা দৃশ্য আমি সকলোৱে দেখিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ এখন গাড়ীত বহি আছে, তেওঁৰ কাষত এজন ডিব্ৰুগড়ৰ ব্যৱসায়ী, আৰু সেই ডিব্ৰুগড়ৰ ব্যৱসায়ীজনে তেওঁ ৰাইজক টকা বিতৰণ কৰিছে। এনে কাৰ্যই আচলতে আমাৰ গোটেই যি গণতান্ত্ৰিক এই প্ৰক্ৰিয়া, এই আমাৰ ভোটদানৰ প্ৰক্ৰিয়া বা নিৰ্বাচনী প্ৰক্ৰিয়াটো, সেইটোকেই আচলতে উপলুঙা কৰাৰ নিচিনা হৈছে। গতিকে এই কেমেৰাৰ সন্মুখত দিন দুপৰতে এনেদৰে ৰাইজক পইচা বিতৰণ কৰা কাৰ্য আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু ইতিমধ্যেই আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইয়াৰ অভিযোগ দাখিল কৰিছোঁ। কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত বিজেপিয়ে বিভিন্ন ধৰণে বিভিন্ন নিয়ম ভংগ কৰি পেলাই তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাইছে। শেহতীয়াকৈ এটা দৃশ্য আমি সকলোৱে দেখিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ এখন গাড়ীত বহি আছে, তেওঁৰ কাষত এজন ডিব্ৰুগড়ৰ ব্যৱসায়ী, আৰু সেই ডিব্ৰুগড়ৰ ব্যৱসায়ীজনে তেওঁ ৰাইজক টকা বিতৰণ কৰিছে। এনে কাৰ্যই আচলতে আমাৰ গোটেই যি গণতান্ত্ৰিক এই প্ৰক্ৰিয়া, এই আমাৰ ভোটদানৰ প্ৰক্ৰিয়া বা নিৰ্বাচনী প্ৰক্ৰিয়াটো, সেইটোকেই আচলতে উপলুঙা কৰাৰ নিচিনা হৈছে। গতিকে এই কেমেৰাৰ সন্মুখত দিন দুপৰতে এনেদৰে ৰাইজক পইচা বিতৰণ কৰা কাৰ্য আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু ইতিমধ্যেই আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইয়াৰ অভিযোগ দাখিল কৰিছোঁ।